এই ঘটনা হৈছে বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা ঘিলাগুৰি গাঁও। ২৭ মে'ত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত দুটিকৈ নৱজাতক জন্ম দিছিল বুদুবালা দাস নামৰ এগৰাকী মহিলাই। চিকিৎসকে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান জন্ম দিছে আৰু এই দুয়োটি সন্তান সুস্থ অৱস্থাতে আছিল। পৰৱৰ্তী সময়ত ৩০ মে'ত সুস্থ অৱস্থাতে পিতৃ মাতৃৰ হাতত সন্তান দুটি তুলি দি চিকিৎসালয়ৰ পৰা বিদায় দিছিল চিকিৎসকে। আমাৰ ইয়াতে পেচেণ্ট এটা আহিছিলে আপোনাৰ ২৭/৫/২৫ বুদুবালা দাস, ৱাইফ অফ প্ৰণৱ কুমাৰ দাস। সিহঁতৰ ইয়াতে ডেলিভাৰী হৈছিলে। আপোনাৰ টুইন বেবী আছিলে। আপোনাৰ এটা ল'ৰা আছিল আৰু এটা ছোৱালী আছিলে। আপোনাৰ ল'ৰাটো ছোৱালীজনী হৈছিল ৯টা ১৮ত নৰ্মেল ডেলিভাৰী আৰু কিবা অলপ কমপ্লিকেশ্যন হোৱাৰ কাৰণে ছেকেণ্ড ল'ৰাটো মানে আপোনাৰ চিজাৰিন কৰিব লগা হ'ল। আপোনাৰ সেইটো আপোনাৰ ৯টা ৪২ ৰাতিপুৱা আৰু AM-ত। আৰু আমাৰ ইয়াৰ পৰা ভেকচিন দি পেলাই সকলোমে ৩০ তাৰিখে সিহঁতক ডিছচাৰ্জ দিয়া হৈছে। এতিয়া নোহোৱা যদি হয় তেনেহ'লে ধৰক আমাৰ ইয়াতে ভেকচিন দিছে সেইটো ৰেকৰ্ড আছে, আমাৰ ইয়াতে ধৰক জন্ম হৈছে সেইবিলাক আছে। এতিয়া সিহঁতে কি কৈ আছে তেওঁ গম নাপাওঁ। আমাৰ হস্পিটেলৰ পৰা সিহঁতে ভালে গৈছে আৰু একো মানে হেৰি নাই, ধুনীয়াকৈ আমি হেণ্ড অভাৰ কৰি দিছোঁ সিহঁতক। বাচ্ছা দুটাই সুস্থ আছিল যোৱা টাইমত, সিহঁতক হেণ্ড অভাৰ কৰা হৈছে। সিহঁতে দুজনে মানে দুটা বাচ্চাই লৈ গৈছে। ৰিলিজ আপোনাৰ ৩০/৫/২৫। কিন্তু ৰহস্যজনকভাৱে সন্তান জন্ম দিয়া এই দম্পতি প্ৰণৱ দাস আৰু বুদুবালা দাস বোকা হাতেৰে চিকিৎসালয়ৰ পৰা গাঁৱৰ ঘৰলৈ উভতি যায়। ইতিমধ্যে সন্তান জন্ম দিয়া বুলি গাঁওবাসীৰ মাজত প্ৰচাৰ হৈ গৈছে আৰু ৰাইজে নৱজাতক দুটিক লৈ কৰা প্ৰশ্নত মৃত্যু হোৱা বুলি জনাইছিল। কেৱল ইমানেই নহয়, ধৰ্মীয় পৰম্পৰা অনুসৰি মৃত সন্তানৰ শ্ৰাদ্ধও পাতিছিল পৰিয়ালটো। এই ঘটনা সন্দৰ্ভত সোধাত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে কথা। কিন্তু এই দুই নৱজাতকৰ মৃত্যু হোৱা খবৰ সহজভাৱে লোৱা নাছিল গাঁওবাসীয়ে। বৰঞ্চ প্ৰণৱ দাস আৰু বুদুবালা দাসৰ ওপৰত নৱজাতক বিক্ৰী কৰাৰ সন্দেহ উপজিছিল আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে দুই নৱজাতকক পিতৃ মাতৃয়ে বিক্ৰী কৰা বুলি জিলা সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ এটি দল আৰু আৰক্ষী প্ৰণৱ দাসৰ ঘৰত আহি উপস্থিত হয়। অভিযান চলাই সোধপোছ কৰে, কিন্তু ৰহস্যজনকভাৱে সেই সময়ত প্ৰণৱ দাস আৰু সন্তান জন্ম দিয়া বুদুবালা দাস ঘৰত উপস্থিত নাছিল। যদিহে পিতৃ মাতৃয়ে সন্তান বিক্ৰী কৰিলে তেন্তে কিহৰ কাৰণে কৰিলে? চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহোঁতেই বিক্ৰী কৰি দিলে নেকি এই সন্তান দুটি? চিজাৰিন কৰি হৈছে যেতিয়া জানো বাবা কিতাই মোক অলপ নাজানো বাচ্চা হৈছিল। বাচ্চাটো এখন আছে মৰা বোলে পেটৰ আৰু এটাই হৈছিল মৰছে। কি কম এখন কাৰোবাক দিছে নেকি বাচ্চা? মৰা বাচ্চা দিয়া নাই এটা বাচ্চা দিয়া নাই না? তাৰ এতিয়া নাজানো মহিলা এই একলা জেঠতে তাৰ এতিয়া নাজানো বাবা মিছা কথা নকওঁ হাৰাব। সেইটা বঙাইগাঁৱত বুলি কৈছে মৰাব। বঙাইগাঁও এখন কিমান বা হস্পিটেল ক'ত বা কি কাম বিচাৰি গৈছে, কাম কৰে, ৰঙৰ কাম কৰে না কিবা বৰ এতিয়াও গৈছে জেঠাকে নহয় জেঠাকে হাততে গৈছে। আজি কি কাৰোবাৰ আহিছিল নেকি? আছিল পুলিচ চুলিচ আহিছিল কাইলা চিনি নাপাওঁ মই সুধে তাহোন ইলাহান আপোনাৰ যেনেকৈ সুধিলে তাহোন সুধছে। আপোনাৰ ল'ৰাৰ নাম কি? প্ৰণৱ কি লিখে? দাস। বোৱাৰীৰ নাম বুদু দাস। আপনি একো গমেই নাপায়? নাজানো যেতিয়া কৈছে আৰু বাচ্চাটা যে মরছে যে কোট পেটতে মরছে কোট এটা চিকিৎসা কৰিলি না? এই হস্পিটেলখনটোৰ নাম নাজানো, মৰা বুলি কৈছে মৰাগড়। তাতে মৰা বুলি কৈছে। আহি এনেকৈ নিয়ম নীতিগিলা কৰিলোঁ, ঘৰৰ চোৱা মানলোঁ, ধোৱা পাখলা কৰিলোঁ, কৰি আৰু লাষ্টৰ দিনা ভাগৱত কৰিলোঁ। এই কৈছোঁ আৰু যিখিনি জানো কৰিব লাগে ধুনীয়া নীতি মই সেইখিনি কৰিছোঁ। যদিহে পিতৃ মাতৃয়ে দুটি সন্তানক বিক্ৰী কৰিলে তেন্তে কাক কৰিলে বিক্ৰী? চিকিৎসালয়ৰ পৰা ঘৰলৈ আহোঁতেই বিক্ৰী হ'ল নেকি সন্তান দুটি? সন্তান বিক্ৰীৰ আঁৰত আছে নেকি এক বৃহৎ নেক্সাছ? নে দৰিদ্ৰতাৰ বাবে বিক্ৰী কৰা হ'ল সন্তান দুটি? এনেবোৰ প্ৰশ্নই এতিয়া গাঁওবাসীৰ মনত উদ্ৰেক হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে আৰু এই গোটেই ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে।
গতিকে ঘটনাটো কি প্ৰকৃত সত্য কি হয় সেয়া তদন্তৰ অন্ততহে পোহৰ লাগিব এই ঘটনাটোক লৈ পৰৱৰ্তী সময়ত কেনেধৰণৰ কি তদন্ত পোহৰ লাগিল সেয়া আমি আপোনালোকক সবিশেষ জনাই যাম চাই থাকিব শেহতীয়া তথ্যৰ বাবে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মৰাণা।